So, welcome everyone. আজি আমি এটা কাৰেণ্ট এফেয়াৰ্ছৰ ক্লাছ আনিছোঁ। কাৰেণ্ট এফেয়াৰ্ছ ইন দ্য চেন্স লাইক এইখিনি যোনখিনি আজি এই প্ৰেজেণ্টেশ্যনটোত বা এই ক্লাছটোত কৰোৱা হ'ব গোটেইখিনি CMৰ যোনটো অফিচিয়েল ৱেবছাইট তাত দিয়া হৈছিলে যে লাষ্ট 1 year 2025ত মান্থ ৱাইজ কি গভৰ্ণমেণ্টে কাম কৰিছে অসমত, অ'কে, কোনবিলাক নোটেবল এচিভমেণ্টছ হৈছে, কি হৈছে সেইখিনি বস্তুৰ ওপৰত আজি এই ক্লাছটো। চ' ইট ইজ কাইণ্ড অফ লাইক এ ৰিকেপ অফ 2025ত গভৰ্ণমেণ্টে কি কৰিছে আৰু সেইটো কাৰণে গভৰ্নেন্স আৰু গ্ৰ'থৰ ট্ৰেন্সফৰ্মেশ্যনটো কেনেকৈ হৈছে সেই বস্তুখিনি আমি চাম ইন দিছ ক্লাছ, ঠিক আছে। চ' উইল ষ্টাৰ্ট ফ্ৰম ডিচেম্বৰ। চ' ডিচেম্বৰত কি হৈছিলে, দিজ ৱেৰ দ্য মেইন মানে ইভেণ্টছ উইচ হেপেন ইন ডিচেম্বৰ। ফাৰ্ষ্ট ইজ LGBI লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ এটা টাৰ্মিনেল অ'পেনিং হৈছিলে। শ্বহীদ স্মাৰক এইটো ইনগ্ৰেশ্যন হৈছিলে। বটদ্ৰৱ থান ইট ৱাজ ডেভেলপ ইনটু ৱৰ্ল্ড ক্লাছ স্পিৰিচুৱেল হাব। আৰু নামৰূপ ফাৰ্টিলাইজাৰ প্ৰজেক্টত আপগ্ৰেডেশ্যন হৈছিলে। চ' আমি ইনডেফ্ট যোনবিলাক একদম ইম্পৰ্টেণ্ট টপিকছ য'ৰ ওপৰত আমি ছাব টপিক্সৰ কথাও অকণমান জানিব লাগে সেইখিনি আমি ইনডেফ্ট অকণমান কৰিম, অ'কে। চ' উইল ষ্টাৰ্ট উইথ দ্য টাৰ্মিনেল 2 of LGBI airport. So this is one of the first airports in India যোনটো নেচাৰ থিমড হয়, নেচাৰৰ মতে ডিজাইন কৰা হৈছে, মষ্টলি থ্ৰু বেম্বু মটিভছ। চ' গোটেইটো দেখা পাইছা, ইট ইজ থ্ৰু বেম্বু। আৰু লগতে অৰ্কিড ইনস্পায়াৰ্ড আৰ্কিটেকচাৰ। অৰ্কিড ইনস্পায়াৰ্ড মানে যোনটো আমাৰ কপৌ ফুলৰ যেনেকুৱা ধৰণৰ আকৃতি হয় সেই আকৃতিটোৰ অনুসৰি এই বিল্ডিংটো ডিজাইন কৰা হৈছে, ঠিক আছে। অৰ্কিড ইনস্পায়াৰ্ড আৰ্কিটেকচাৰ এইটো কাৰণে কৰা হৈছে, বেম্বু আৰু অৰ্কিডে অসমক ৰিপ্ৰেজেণ্ট কৰে। চ' সেই তাৰে এলিমেণ্টছ লৈ পেলাই এই নতুন টাৰ্মিনেলটো ইনগ্ৰেট কৰিছিলে, ঠিক আছে। আৰু one of the most highest air traffic of the northeast is of Guwahati airport. So Guwahati এয়াৰপৰ্টৰ এয়াৰ ট্ৰেফিকটো হেণ্ডেল কৰিবৰ কাৰণে এই নতুন টাৰ্মিনেলটো বনোৱা হৈছে, ঠিক আছে। আৰু এইটো ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট হয়। ক'ৰ পৰা ফ্লাইটছ আহে জানানে গুৱাহাটী ইণ্টাৰনেশ্যনেল ফ্লাইটছ? ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট যে হয় বৰ্তমান ফাংচনিং, কোনবিলাক কাণ্ট্ৰিজৰ পৰা আহে ফ্লাইট? আহে, চবৰ পৰা আহেনে? ক'ৰ পৰা আহে? থাইলেণ্ডৰ পৰা আহে চিয়'ৰ। আৰু কোনখন কাণ্ট্ৰিৰ পৰা আহে? ভূটানৰ পৰা আহে, অ'কে, ভূটানৰ পৰা আহে, ঠিক আছে। চ' ইট ইজ ফাৰ্ষ্ট নেচাৰ থিম আৰু ইট ইজ অপাৰেটেড বাই এয়াৰপৰ্টছ অথৰিটি। আৰু এইটো গেটৱে টু দ্য নৰ্থ ইষ্টৰ কাৰণে হয়। এতিয়া চোৱা, these classes are mostly important for mains also, mains perspective, because তোমালোকে ইনফ্ৰাষ্ট্ৰাকচাৰ ৱাইজ কি ডেভেলপমেণ্টছ হৈছিলে সেইখিনি বস্তু মেইনছ পাৰ্চপেক্টিভত যদি আনচাৰ এটা সোধে যে গুৱাহাটীৰ এয়াৰপৰ্ট, ডু ইউ থিংক ডেট ৰিজনেল কানেক্টিভিটি অফ নৰ্থ ইষ্ট কেন বি ইম্প্ৰুভড বাই আপগ্ৰেডেশ্যন অফ দ্য গুৱাহাটী এয়াৰপৰ্ট, হাউ ইজ ইট পচিবল? চ' তেনেকুৱা ধৰণৰ কুৱেশ্যনছবিলাকত এইবিলাক এক্সাম্পলছ দিব পৰা যে নতুন টাৰ্মিনেল এটা খুলিছে, এই টাৰ্মিনেলটো ইমান কেপাচিটি হয়, এই টাৰ্মিনেলটো এইটো কাৰণে খুলিছে বিকজ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট হয়, ইণ্টাৰনেশ্যনেল পেচেঞ্জাৰ্ছবিলাক আৰু যাতে হেণ্ডেল কৰিব পাৰে, অ'কে। চ' এইখিনি বস্তু লিখিলেহে কিন্তু এক্সট্ৰাকৈ মাৰ্কছ 1-2 মাৰ্কছ পাবা ইন মেইনছ, ঠিক আছে। নেক্সট, শ্বহীদ স্মাৰক এইটো মনুমেণ্ট বনোৱা হৈছিলে ফৰ দ্য মাৰ্টাৰ্ছ অফ দ্য আছাম মুভমেণ্ট, অ'কে। আৰু Assam movement was started by ASU, which eventually culminated in the signing of the Assam Accord. আৰু it stands for a symbol of regional nationalism and democratic struggle in Assam, ঠিক আছে। পাব্লিক মেমৰি ৰাখিবৰ কাৰণে। চ' এনেকুৱা যোনবিলাক মনুমেণ্টছ বনায়, কিয় বনায় বাৰু? What is the reason for such kind of monuments? তোমালোকে আই এম চিয়'ৰ দেখিছা আছুৰ যোনটো
চিম্বল হয় মাজে মাজে কিছুমান চাৰিআলি কিছুমান তিনিআলিত ধুনীয়াকৈ বনোৱা থাকে তাত লেখা থাকে হয় নাই চিম্বলটো দিয়া থাকে আৰু লগতে মটৰটো দিয়া থাকে চ' কিয় এনেকুৱা ধৰণৰ মাজে মাজে মনুমেণ্টছবিলাক বনোৱা থাকে বা কিয় এনেকুৱা শ্বহীদ স্মাৰকবিলাক কিয় বনোৱা থাকে এক্সেক্টলি চ' এনেকুৱা ধৰণৰ মনুমেণ্টছৰ মেইন ৰোল এইটোৱে হয় ডেট পাব্লিক মেমৰিত থাকিব লাগে যে কি ষ্ট্ৰাগলছৰ থ্ৰুৱেদি পেলাই অসম আহিছে টু ৰিচ ৱেৰ ইট ইজ টুডে আজিৰ যোনখন অসম সেইখন কিমান ষ্ট্ৰাগলৰ থ্ৰুৱেদি পেলাই আজি আহি পেলাই এই পৰ্যায়ত পাইছে সেই বস্তুখিনিয়ে মানুহে পাহৰি যাব নালাগে নতুন প্ৰজন্মই পাহৰি যাব নালাগে বৰ্তমান প্ৰজন্মই পাহৰি যাব নালাগে সেইটো কাৰণে এই শ্বহীদ স্মাৰক বনোৱা হয় ঠিক আছে চ' এইটো ওৱান অফ দ্য ভেৰি বিগ ইনগ্ৰেশ্যন হৈছিলে লাষ্ট ইয়েৰ নেক্সট নামৰূপ ফাৰ্টিলাইজাৰ প্ৰজেক্ট চ' নামৰূপত ফাৰ্টিলাইজাৰ প্লেণ্ট এটা আছে য'ত ইউৰিয়া প্ৰডিউচ হয় অ'কে এতিয়া ফাৰ্ষ্টলি মোক কোৱা নামৰূপতে কিয় ফাৰ্টিলাইজাৰ প্লেণ্টটো আছে বেলেগত কিয় নাই লখিমপুৰত কিয় ফাৰ্টিলাইজাৰ প্লেণ্ট এটা নাই হোৱাট ইজ দ্য ৰিজন যে নামৰূপতহে ফাৰ্টিলাইজাৰ প্লেণ্টটো আছে গুৱাহাটীত কিয় নাই শিৱসাগৰত কিয় নাই যোৰহাটত কিয় নাই লখিমপুৰত কিয় নাই নামৰূপত কিয় আছে ৰ মেটেৰিয়েল মানে হোৱাট নেচাৰেল গেছ চ' নামৰূপ হেৰিৰ ওচৰত কি আছে নামৰূপৰ ওচৰত কি আছে দুলীয়াজান চ' দুলীয়াজানৰ যোনটো অইল ৰিফাইনেৰী আছে সেই অইল ৰিফাইনেৰীৰ পৰা যোনখিনি প্ৰডাক্টছ আহে যোন ৰ মেটেৰিয়েল যোনখিনি ফিড ষ্টক লাগে টু মেক ফাৰ্টিলাইজাৰ্ছ সেইটো যিহেতু ওচৰত হয় সেইকাৰণে নামৰূপত ফাৰ্টিলাইজাৰ প্ৰজেক্টটো আছে চ' ইয়াত নতুন কি কৰিছে যে নতুন পুৰণা যোনবিলাক ইউনিটছ আছে সেইখিনিক ৰিপ্লেচ কৰি পেলাই কেপাচিটিটো বঢ়াবৰ কাৰণে চেষ্টা কৰিছে আৰু নেচাৰেল গেছক এজ ফিড ষ্টক ইউজ কৰিব বিচাৰিছে ফিড ষ্টক মানে নেচাৰেল গেছ ইউজ কৰি পেলাই ইউৰিয়া বনাব অ'কে ইউৰিয়া ইজ এমনিয়া বেছড ফাৰ্টিলাইজাৰ অ'কে আৰু ইউৰিয়া বনাবৰ কাৰণে তোমাক নেচাৰেল গেছ লাগে বা পেট্ৰলিয়াম ডেৰিভেটিভছ কিছুমান লাগে তেতিয়াহে ইউৰিয়াটো বনাব পাৰি অ'কে ইউৰিয়া কি হয় ফাৰ্টিলাইজাৰ মানে কি হয় সাৰ গম পাইছেতো চ' দিছ ইজ ওৱান হেৰি আৰু চোৱা ইয়াৰ লগত তোমালোকে এইটো লিংক কৰি দিব পাৰা যে এই প্ৰজেক্টটোৰ থ্ৰুৱেদি পেলাই আমাৰ এমপ্লয়মেণ্ট জেনেৰেশ্যনো হ'ব লগতে ইণ্ডাষ্ট্ৰিয়েল গ্ৰ'থো হ'ব বিকজ কেপাচিটি বাঢ়িলে অ'কে চ' এমপ্লয়মেণ্ট জেনেৰেশ্যন হ'ব আৰু মানুহ ল'ব আৰু লগতে ইণ্ডাষ্ট্ৰিয়েল গ্ৰ'থ হ'ব সেই ইণ্ডাষ্ট্ৰিটো আৰু গ্ৰ'থ হৈ যাব ঠিক আছে চ' দিছ ইজ ওৱান অফ দ্য ইম্পৰ্টেণ্ট নিউজ অফ ডিচেম্বৰ নিউজ মানে কি অসমৰ বেষ্ট আৰু এটা বহুত ইম্পৰ্টেণ্ট হেৰি ইভেণ্ট উইচ ইজ গয়িং টু হেপেন ইজ বৃন্দাবনী বস্ত্ৰ টু ৰিটাৰ্ণ টু আছাম আফটাৰ চেঞ্চুৰিজ চ' বৃন্দাবনী বস্ত্ৰৰ বিষয়ে তোমালোকে বহুত ভালকৈ জানিব লাগে স্পেচিয়েলি ইউ শ্বুড ন' ডেট ইট ৱাজ ক্ৰিয়েটেড আণ্ডাৰ দ্য গাইডেন্স অফ শ্ৰীমন্ত শংকৰদেৱ আৰু সেই পেট্ৰনেজ কৰিছিলে তেওঁ কোচ কিং নৰনাৰায়ণৰ পেট্ৰনেজত বৃন্দাবনী বস্ত্ৰখন বনোৱা হৈছিলে ঠিক আছে আৰু যেতিয়া ব্ৰিটিছাৰ্ছবিলাক আহিছিলে আহি পেলাই সিহঁতে বস্ত্ৰখন দেখিলে সিহঁতে উঠাই পেলাই লৈ ব্ৰিটিছ মিউজিয়ামত গৈ পেলাই ৰাখি থৈ দিছিলে বাট এতিয়া থ্ৰু ডিপ্ল'মেটিক টক্স কথা চথা পাতি মেলি পেলাই অ'কে কথা পাতি পেলাই এই বস্ত্ৰ আনি পেলাই অসমত ডিছপ্লে কৰিবৰ কাৰণে এজ লোন আনি পেলাই ডিছপ্লে কৰিবৰ কাৰণে মানুহবিলাকৰ মাজত দেখাবৰ কাৰণে এইটো অনাৰ কথা আছে ঠিক আছে চ' ইয়াৰ বিষয়ে ভালকৈ জানিব লাগে বিকজ নিউজত আছিলে চ' বৃন্দাবনী বস্ত্ৰৰ বিষয়ে তোমালোকে ভালকৈ আৰু অকণমান ডিটেইলছত চাব লাগে চ' নৱেম্বৰ মাহত কি হ'ল গুৱাহাটী ফেৰী টাৰ্মিনেল এখন অ'পেন হ'ল ইন পাণ্ডু অ'কে চ' নেক্সট গুৱাহাটী ৰিভাৰ ফ্ৰণ্ট চ' উজান বজাৰ এইখিনি এৰিয়া পাণবজাৰ এইখিনি এৰিয়াত গুৱাহাটী ৰিভাৰ ফ্ৰণ্ট ডেভেলপমেণ্ট এটা কৰিলে গোটেই ৰিভাৰ ফ্ৰণ্টটো চেঞ্জ কৰি পেলালে টিল দ্য ৰাজভৱন আৰু ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ এয়াৰ শ্ব' এটা হৈছিলে
So first ever air show in Northeast. প্ৰথম এয়াৰ শ্ব' হৈছিলে ইন নৰ্থ ইষ্ট, কেতিয়াও আগতে হোৱা নাই ব্ৰহ্মপুত্ৰৰ ওপৰত। 93rd আৰ্ম ফ'ৰ্চেছ ইণ্ডিয়ান এয়াৰফ'ৰ্চ ডেত সেই এয়াৰ শ্ব'টো হৈছিল, 93rd ইণ্ডিয়ান এয়াৰফ'ৰ্চ ডে। ঠিক আছে। চ' গুৱাহাটী ৰিভাৰ ফ্ৰণ্টটো তুমি দেখিছা এনেকুৱা ব্ৰহ্মপুত্ৰৰ ছাইডে ছাইডে গোটেইখন ডেভেলপ কৰি পেলাই উইথ মডাৰ্ণ এমিনিটিজ, পাৰ্কছ, টয়লেটছ, আৰু মানুহবিলাকে তাত গৈ পেলাই যাতে ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্যৰ আনন্দ ল'ব পাৰে সেইটো ভাবি পেলাই এই প্ৰজেক্টটো ষ্টাৰ্ট কৰিছিলে। লগতে ইয়াত ইক'লজিকেল ৰেষ্ট'ৰেশ্যন আছে, গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্জ, তাৰপিছত ছাষ্টেইনেবল ইনফ্ৰাষ্ট্ৰাকচাৰ আছে, মানে এইবিলাক যি বস্তু দি পেলাই যি মেটেৰিয়েলছ যি বনাইছে বা যোনটো ডিজাইনত বনাইছে, ওচৰে পাজৰে যি বস্তু আছে বা গছ গছনি আছে সেইখিনি অপকাৰ নকৰে, তেনেকুৱাকৈ বনোৱা হৈছে আৰু ইক'লজিকেল বেলেঞ্চ ৰাখিব পৰাকৈ বনোৱা হৈছে। এই ষ্ট্ৰাকচাৰটো বনোৱাৰ কাৰণে নদীখনে একো কষ্ট পোৱা নাই। অ'কে, চ' সেইটো চোৱা এইবিলাকৰ পৰা কুৱেশ্যনছ এইটো আহিব পাৰে যে আৰ্বান এৰিয়াজবিলাকত পাব্লিক স্পেচেছ কিয় দৰকাৰ হয়, আৰু গুৱাহাটীয়ে এনেকুৱা ধৰণৰ পাব্লিক স্পেচ ক'ত আৰম্ভ কৰিছে বা ক'ত গঠন কৰিছে। চ' তাত তোমালোকে ইয়াৰ এক্সাম্পল দিব পাৰা। ইভেন আগৰ যোনটো পুৰণা জেল হয়, জেলছ এতিয়া ৰিচেণ্টলি আৰু এটা স্কিম আছে ইন নিউজ ডেট জেলছবিলাক যোনবিলাক টাউনৰ মাজত যোনবিলাক জেলছ আছে সেইবিলাক ভাঙি তাত এতিয়া বটানিকেল পাৰ্ক ষ্টাৰ্ট কৰিব। ইভেন আমাৰ যোনখন লখিমপুৰ জেল আছে, দে আৰ গোয়িং টু টেৰ ইট ডাউন এণ্ড তাত এটা বটানিকেল পাৰ্ক এখন ষ্টাৰ্ট কৰিব আৰু জেলটো লৈ যাব টুৱাৰ্ডছ আউটস্কাৰ্টছ মানে তোমাৰ পানীগাঁৱৰ ফালে লৈ যাব জেল। চ' এইটো চব টাউনছ এণ্ড চিটিজ অফ আছামত এইটো বস্তু প্ৰপ'জ প্লেন এটা আছে। চ' ইট হেজ ষ্টাৰ্টেড অলৰেডি ফ্ৰম গুৱাহাটীৰ জেল আগতে যোনখিনি আছিলে গুৱাহাটীৰ জেল ৰোড ফেঞ্চি বজাৰ এৰিয়াত, এতিয়া তাত জেলটো নাই, গোটেই ভাঙি পেলাই একদম বাইপাছ লখৰা ওচৰত লৈ গুচি গ'ল। এতিয়া সেই তাত ডাঙৰ ধুনীয়া বটানিকেল গাৰ্ডেন এখন বনাই আছে। অ'কে, চ' তেনেকুৱা ধৰণৰ পাব্লিক স্পেচ কিয় লাগে, কিয় দৰকাৰ হয়, সেইবিলাকৰ কুৱেশ্যনছত তোমালোকে এইবিলাক কথা লিখিব লাগিব। অ'কে, নেক্সট অক্টোবৰত কি হ'ল, নতুন কমাণ্ডো বেটেলিয়ন এটা পাভৈত ইনগ্ৰেট কৰিলে, আৰু এই বেটেলিয়ন ইট ইজ ফ'কাছড অন আৰ্বান অপাৰেশ্যনছ মানে চিটিৰ ভিতৰত যদি কিবা অপাৰেশ্যন থাকে তেতিয়া দিছ বেটেলিয়ন ইজ ফ'কাছড অন ডেট। দিছ কমাণ্ডোজ উইল বি ট্ৰেইন টু টেকেল প্ৰব্লেমছ ইন আৰ্বান এৰিয়াজ, মানে চিটি বা টাউনৰ ভিতৰত যদি কিবা প্ৰব্লেম হয় তেতিয়াহ'লে এই কামাণ্ডো ইউনিটটোৱে হেণ্ডেল কৰিব। লগতে ল' এণ্ড অৰ্ডাৰ ছিচুৱেশ্যনছ আৰু কুইক ৰিয়েকশ্যন ডিউটিজ আৰু কাউণ্টাৰ ইনচাৰ্জেঞ্চি ছাপৰ্ট। ঠিক আছে, চ' দিছ পাৰ্ট এই বস্তুখিনি তোমালোকে ছিকিউৰিটি, ইণ্টাৰনেল ছিকিউৰিটি যোনখন পেপাৰ 3 যোনটো ইণ্টাৰনেল ছিকিউৰিটি পাৰ্ট আছে তাত তোমালোকে লিখিব পাৰা, স্পেচিয়েলি আছামছ ব্ৰডাৰ প্লেন টু বিল্ড এ মডাৰ্ণ কেপেবল এণ্ড ৰেছপনচিভ পুলিচ ফ'ৰ্চ ইকুইপ ফৰ ডাইভাৰ্ছ ছিকিউৰিটি চেলেঞ্জেছ। এইটো কাৰণে দিছ ইজ ভেৰি এপ্ট। অ'কে, যাতে অসমৰ যোনটো পুলিচ ফ'ৰ্চ থাকে, পুলিচৰ যোনখিনি শক্তি সেইখিনি যাতে আৰু বাঢ়ে আৰু ডাইভাৰ্চিফাই হয় আৰু বেলেগ ছিচুৱেশ্যনছ বেলেগ প্ৰব্লেমছ হেণ্ডেল কৰিবৰ কাৰণে ট্ৰেইনড হয়, সেইটো কাৰণে এই নিউজটো ইম্পৰ্টেণ্ট হয়। বুজিছানে বস্তুটো? অক্টোবৰত নিযুত মইনা আৰু CM ফ্লাইট। নিযুত মইনা আঁচনি আই এম চিয়'ৰ চবেই জানা, বাট নিউজত যিহেকে থাকে ইউ শ্বুড ন' ইট আগেন, যে 8 আগষ্টত লঞ্চ কৰা হৈছিলে। চ' মান্থলি স্কলাৰশ্বিপ টু গাৰ্লছ ষ্টুডেণ্টছ ইট উইল বি প্ৰভাইডেড 1000 per month for 10 months to class 11 students, আৰু 1250 per month for first year graduation students, আৰু 2500 to PG and B.Ed course students. আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া হ'ল এইকেইটা। অ'কে, no income limit is set. Girl students in self-finance courses are also eligible. কিন্তু ineligibility ক্ৰাইটেৰিয়াটোহে ইম্পৰ্টেণ্ট, মানে এক্সাম পাৰ্চপেক্টিভত সুধিব যে কোনবিলাক মানুহে নাপাব।
চ' কোনে নাপাব? ডটাৰ অফ MP MLA মিনিষ্টাৰ, তেওঁলোকে নাপাব। গাৰ্ল ষ্টুডেণ্ট হু আৰ মেৰিড, বিয়া কৰি পেলাই তুমি যদি PG কৰি আছা নহ'ব, ঠিক আছে। প্ৰজ্ঞান ভাৰতী এণ্ড বাণীকান্ত কাকতি এৱাৰ্ড স্কিমৰ আণ্ডাৰত যদি কোনোবাই যদি অলৰেডি এভেইল কৰি আছে, অ'কে, প্ৰজ্ঞান ভাৰতী বা বাণীকান্ত কাকতি স্কিম, তেওঁলোকে নাপাব। গাৰ্ল ষ্টুডেণ্ট অফ প্ৰাইভেট কলেজেছ ইউনিভাৰ্চিটিজ এণ্ড স্কুলছ, তেওঁলোকে নাপাব। ইন ছাৰ্ভিচ BEd পাৰ্চুইং গাৰ্ল ষ্টুডেণ্টছ, চ' BEd পঢ়ি আছে কিন্তু ক'ৰবাত সোমাই আছে, তেতিয়াহ'লে নাপাব। ইন ছাৰ্ভিচ BEd পাৰ্চুইং গাৰ্ল ষ্টুডেণ্টছ। চ' এইকেইটা হ'ল ইনএলিজিবিলিটি ক্ৰাইটেৰিয়া, মানে কোনে কোনে নাপাব, ঠিক আছে। চব পোৱা ক্ৰাইটেৰিয়াটো চবেই জানে, এই ক্ৰাইটেৰিয়াটোহে নাজানে। চ' যোনবিলাক বস্তু নাজানে তাৰ পৰাহে কুৱেশ্যনছ দি দিয়ে, ঠিক আছে। নেক্সট CM ফ্লাইট। চ' এইটো বহুত ইম্পৰ্টেণ্ট স্কিম এটা, এইটো তোমালোকে লিখি থ'ব পাৰা। ফ্লাইটৰ ফুল ফৰ্ম কি? ফৰেন লেংগুৱেজ ইনিচিয়েটিভ ফৰ গ্ল'বেল হিউমেন টেলেণ্ট, CM ফ্লাইট। CM ফ্লাইটৰ ফুল ফৰ্ম হ'ল ফৰেন লেংগুৱেজ ইনিচিয়েটিভ ফৰ গ্ল'বেল হিউমেন টেলেণ্ট। আৰু এই স্কিমটো, আণ্ডাৰ দিছ স্কিম দ্য মেইন পাৰ্পজ ইজ অসমৰ যোনবিলাক নতুন প্ৰজন্ম তেওঁলোকে যাতে বাহিৰলৈ গৈ পেলাই, বাহিৰৰ দেশলৈ গৈ পেলাই জীৱিকা অৰ্জন কৰিব পাৰে, এমপ্লয়েবিলিটি যাতে সিহঁতৰ ভাল থাকে, তাত এমপ্লয়মেণ্ট অপৰচুনিটিজ যাতে ভাল পায়। আৰু চোৱা, এমপ্লয়মেণ্ট অপৰচুনিটিজ ভাল পাব হ'লে তুমি বেলেগ দেশলৈ গৈ পেলাই তুমি অসমীয়াত কথা পাতিলে নহ'ব, ইংলিছত কথা পাতিলেও নহ'ব। সিহঁতৰ লেংগুৱেজ যদি তুমি ক'ব পাৰা তেতিয়াহে তোমাক প্ৰায়ৰিটাইজ কৰিব। বিকজ বেলেগ দেশবিলাক অসমৰ নিচিনা বা ইণ্ডিয়াৰ নিচিনা নহয় যে ইচ এণ্ড এভৰি ষ্টেটত বেলেগ বেলেগ লেংগুৱেজ থাকে। সিহঁতৰ গোটেই কাণ্ট্ৰিখনতে এটা লেংগুৱেজে কয়। চ' যদি তুমি বেলেগ এখন কাণ্ট্ৰিত গৈ কাম কৰিব বিচাৰিছা, তুমি সেই কাণ্ট্ৰিৰ তুমি লেংগুৱেজ শিকিব লাগিব, তেতিয়াহে পাৰিবা। চ' এই CM ফ্লাইট স্কিমটো ষ্টাৰ্ট কৰিছে কিপিং ইন মাইণ্ড জাপানত যাতে লং টাৰ্ম পেইড এমপ্লয়মেণ্ট পায় আমাৰ ইয়াৰ ইউথবিলাকে, নতুন প্ৰজন্মই, তাৰ কাৰণে CM ফ্লাইট স্কিমটো ষ্টাৰ্ট কৰিছে। আৰু ইয়াত চোৱা, ফাইনেন্সিয়েল এছিষ্টেণ্ট কেনেকুৱা ধৰণৰ হয়। আছাম গভৰ্ণমেণ্টে দিব 1 লাখ টকা, জাপানীজ গভৰ্ণমেণ্টে দিব 50,000 ৰুপিজ, আৰু যোনজন এপ্লিকেণ্ট হয়, যোনে এপ্লাই কৰিব এইটো স্কিমত, তেওঁ অকল 30,000 টকা দিলেই হ'ল। নিজৰ ফালৰ পৰা 30,000 টকা দিব লাগিব, বাকী আছাম গভৰ্ণমেণ্টে 1 লাখ টকা দিব আৰু জাপানীজ গভৰ্ণমেণ্টে 50,000 টকা দিব। চ' টোটেল 1,80,000 তোমালোকে মানে থ্ৰু 1,80,000 হয় এই ট্ৰেইনিং ফিটো, এই ট্ৰেইনিংটোৰ কষ্ট। তাৰ ভিতৰত তুমি জাষ্ট 30,000 দিলেই হ'ল। চ' 30,000 দি পেলাই যদি তুমি জাপানীজ লেংগুৱেজ শিকি পেলাই জাপানলৈ গৈ পেলাই তুমি তাত জব কৰিব পাৰা, ইউ কেন ডু ইট, অ'কে। চ' এইবিলাক অসমৰ আউটৰিচ প্ৰগ্ৰেম বা অসমৰ কেনেকৈ বেলেগ কাণ্ট্ৰিজৰ লগত কেনেকৈ কণ্টেক্ট হৈছে, অসমৰ ডাইৰেক্ট কণ্টেক্ট উইথ ফৰেন কাণ্ট্ৰিজ, ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ অফ আছাম এণ্ড আদাৰ কাণ্ট্ৰিজ, MOUs, এইবিলাকৰ ওপৰত তোমালোকে হেৰি কৰিব পাৰা। ঠিক আছে। CM ফ্লাইট ভেৰি ইম্পৰ্টেণ্ট। ছেপ্টেম্বৰ নিউজত ৱৰ্ল্ডছ ফাৰ্ষ্ট বেম্বু বেছড 2G ইথানল প্লেণ্ট উইথ 49,000 মেগাটন এনুৱেল প্ৰডাকশ্যন অফ ফিউৱেল গ্ৰেড বায়' ইথানল, NRL বায়' ইথানল প্লেণ্ট ইনগ্ৰেট কৰিছিলে, ঠিক আছে। এতিয়া ফাৰ্ষ্ট তোমালোকে মোক কোৱা যে ইথানল মানে কি? হোৱাট ইজ ইথানল? কি হয় ইথানলটো? চ' ইথানল ইজ লাইক কেৰচিনৰ নিচিনা বস্তুটো, ইটছ এ ফিউৱেল, কিন্তু সিমান বেছি তাপ নিদিয়ে, অকণমান কম দিয়ে কম্পেয়াৰ টু পেট্ৰল বা কম্পেয়াৰ টু কেৰচিন, বাট দিয়ে হ'লেও। চ' আজিকালি সেইকাৰণে কি কৰিছে, পেট্ৰলৰ লগত ইথানল মিক্স থাকে, ইথানল ব্লেণ্ডেড পেট্ৰল দিয়ে আজিকালি। কিয় কৰিছে? ইথানল কিয় মিক্স কৰি দিছে? চ' এতিয়া আগতে 1 লিটাৰ পেট্ৰলৰ দাম ছাপ'জ 100 টকা, গোটেইখিনি পেট্ৰলে যদি দিয়ে তেতিয়া মানে যোনে বিক্ৰী কৰি আছে বা চ' দামটো কমাব নোৱাৰে সিহঁতে। কিন্তু যদি ইথানল মিক্স কৰি দিয়ে, যে 1 লিটাৰ পেট্ৰলত 20% ইথানল মিক্স কৰি দিলে,
তেতিয়া 1 লিটাৰ আগতে 100 টকা লৈছিলে, এতিয়া অকণমান দামটো কমাই দিব পাৰে, 90 ৰুপিজ কৰি দিব পাৰে, বিকজ বাকীখিনিতো পেট্ৰল নাই, পেট্ৰল অকণমান কমি গ'ল, তাত ইথানল এড হৈ গ'ল, তো তেনেকৈ পেট্ৰলৰ দামটো কমি আহে। অ'কে, চ' এই ইথানল প্ৰডাকশ্যনটো এতিয়া বৰ্তমান অসমত ফাৰ্ষ্ট বেম্বু বেছড 2G ইথানল প্লেণ্ট। এতিয়া ফাৰ্ষ্ট ইউ হেভ টু আণ্ডাৰষ্টেণ্ড হোৱাট ইজ 2G। 2G মানে second generation ethanol. What is second generation ethanol? So first to understand, these are first generation, second generation, third generation and fourth generation biofuels. So difference to saba, first generation biofuels mane hol, biofuel mane hol junblak fuel bonwa hoy through different biological sources. It is janeke junblak amar normal fossil fuels asake, fossil fuels mane মাটিৰ তলৰ পৰা যোনখিনি উলিয়ায়, যেনেকৈ কয়লা হৈ গ'ল, পেট্ৰলিয়াম হৈ গ'ল, নেচাৰেল গেছ হৈ গ'ল, এইবিলাক চব ফচিল ফুৱেলছ। কিন্তু বায়'ফুৱেলছ হ'ল জীৱিত বস্তুৰ পৰা যদি আমি ফুৱেল বনাওঁ, সেইটোক কয় বায়'ফুৱেলছ। এতিয়া ফাৰ্ষ্ট জেনেৰেশ্যন বায়'ফুৱেলছ হ'ল যোনবিলাক বায়'ফুৱেলছ ফুড ক্ৰপছৰ পৰা বনায়, যেনেকৈ চুগাৰ কেন, কৰ্ণ, ভেজিটেবল অইল, এইবিলাকৰ পৰা যোনখিনি আমি বায়'ফুৱেল বনাব পাৰোঁ, চুগাৰ কেনৰ পৰা বায়'ফুৱেল বনাব পাৰোঁ। অ'কে, চ' কৰ্ণ, ভেজিটেবল অইল, এইবিলাক কয় ফাৰ্ষ্ট জেনেৰেশ্যন বায়'ফুৱেল। এতিয়া ফাৰ্ষ্ট জেনেৰেশ্যন বায়'ফুৱেলৰ লগত প্ৰব্লেম এইটো হৈছিলে যে এতিয়া আমাৰ নিজৰে গোটেই ৱৰ্ল্ডখনৰ মানুহৰ খাব মানে খাদ্য কম, ফুড ক্ৰাইচিছ হৈ থাকে, সেই ফুডখিনি লৈ পেলাই যদি তুমি ফুৱেল বনাবৰ কাৰণে ষ্টাৰ্ট কৰি দিয়া, তেতিয়া মানুহে খাব কি? চ' সেইটো এটা মেজৰ প্ৰব্লেম হৈছিলে উইথ ফাৰ্ষ্ট জেনেৰেশ্যন বায়'ফুৱেলছ, যে ফুড ভাৰ্চেছ ফুৱেল ইছ্যু এটা হৈছিলে। ঠিক আছে, চ' সেইটো কাৰণে কি কৰিলে, দে আপগ্ৰেডেড টু 2G বায়'ফুৱেলছ। এতিয়া 2G বায়'ফুৱেলছ মানে ছেকেণ্ড জেনেৰেশ্যন বায়'ফুৱেলছ লাইক ৰাইচ ষ্ট্ৰ, বেগেছে আৰু উড চিপছ। চ' যোনবিলাক ৱেষ্ট মেটেৰিয়েল অফ ফুড প্ৰডাক্টছ, সেইবিলাক দি পেলাই বনাব ষ্টাৰ্ট কৰিলে। বেগাছে মানে হ'ল বেম্বু। বেম্বুখিনি যদি বইল কৰি দিয়া, বাঁহ লৈ পেলাই যদি বইল কৰি দিয়া, তাৰপৰা তোমাৰ ফেন টাইপ বস্তু ওলাব, আৰু সেইটোৱে হ'ল বাগাছে। হয়, বেম্বুৰ যোনবিলাক তুমি ভিতৰত দেখা পাইছা চাগে, এনেকৈ পাতলা পাতলা ফাইবাৰৰ নিচিনা যোনবিলাক থাকে, বেছি বেম্বু, কেঁচা বেম্বু যদি কাটা এনেকৈ ওলাই যায় নহয়, বগা বগা ওলাই যায় নহয়, সেইটোৱে হ'ল বাগাছে। অ'কে, সেইবিলাক বইল কৰিলে তাৰ পৰাও ফুৱেল বনাব পৰা মানে। অ'কে, চ' এইটোত ইমান বেছি প্ৰব্লেম নাইকিয়া, এইটোত মানে ফুডৰ লগতো ক্লেছ নহয়, এইটো জাষ্ট ৱেষ্ট মেটেৰিয়েলি বনোৱা হয়, চ' এইটো বহুত চলিলে 2G বায়'ফুৱেলছ। নেক্সট তাৰপিছত ওলালে 3G বায়'ফুৱেলছ। এতিয়া 2G বায়'ফুৱেলছৰো এটা বস্তু আছে, এতিয়া যদি ক্ৰপ ৱেষ্টৰ ৰেচিডিউজ নাথাকে, যদি ছাপ'জ এটা বছৰত খেতি নকৰিলে কোনোবা, বা খেতি নহ'লে, তেতিয়া ক'ৰ পৰা পাব বায়'ফুৱেল বনাবৰ কাৰণে? ক্ৰপে যদি নহ'লে ক্ৰপ ৱেষ্ট ক'ৰ পৰা পাব? ৰেচিডিউজ, মানুহৰ যদি ৰেচিডিউ যদি নাপায়, তেতিয়াহ'লে ক'ৰ পৰা বায়'ফুৱেলটো বনাব? চ' সেইকাৰণে সিহঁতে আৰু এটা বেলেগ চ'ৰ্চ বিচাৰিলে, ডেট ইজ দ্য এলগি। এলগি মানে হ'ল শেলাই, ইন ভেৰি চিম্পল ফৰ্ম যদি আমি কওঁ বুজিবৰ কাৰণে। কিন্তু শেলাই আৰু একচুৱেলি ওপৰৰ বস্তু হয়, ডেট ইজ তোমাৰ পানীৰ ওপৰত অলপ জেলি টাইপ ছাবষ্টেঞ্চ এটা থাকে, কেতিয়াবা তোমালোকে দেখা পাবা বেছি সেমেকা বতৰত বা য'ত বেছি ৰ'দ নপৰে, তাত দেখিবা জেলি টাইপ হৈ যায়, গ্ৰীণ কালাৰ, ডাৰ্ক গ্ৰীণ কালাৰ জেলি হৈ যায়, ডেট ইজ ন'ন এজ এলগি। এতিয়া সেই এলগিৰ পৰাও বায়'ফুৱেল বনাব পাৰোঁ আমি, কিন্তু সেই এলগি সিমান লেভেলত, ইমানখিনি এলগি য'ৰ পৰা আমি বায়'ফুৱেল বনাব পাৰোঁ, সেইটো অকল সাগৰতহে পায়, সিমান মাত্ৰাত এলগি। চ' মষ্টলি মাইক্ৰ' এলগি, চি এলগি, এইবিলাক মষ্টলি তাৰ পৰাহে পোৱা হয়। ঠিক আছে, আৰু লাষ্ট যোনটো 4th জেনেৰেশ্যন বায়'ফুৱেল, সেইটো ইঞ্জিনিয়াৰ্ড প্লেণ্টছ, বায়'টেকন'লজি দি পেলাই প্লেণ্টছবিলাকক ইঞ্জিনিয়াৰ কৰি সিহঁতক বায়'ফুৱেল বনাবৰ কাৰণে যদি আমি জেনেটিকলি মডিফাই কৰি পেলাওঁ, তেতিয়া সেইবিলাক হ'ল 4th জেনেৰেশ্যন বায়'ফুৱেলছ। বুজিছানে? মানে প্লেণ্টছবিলাকক সিহঁতৰ গোটেই ষ্ট্ৰাকচাৰটোৱে সিহঁতক দৰৱ দি মেলি পেলাই এনেকুৱা ধৰণৰ কৰি পেলাওঁ যে সিহঁতে বায়'ফুৱেলছ দিয়া ষ্টাৰ্ট কৰি দিয়ে। দ'জ আৰ 4th জেনেৰেশ্যন বায়'ফুৱেলছ। অ'কে, চ' ইয়াৰে ভিতৰত এই যোনটো ছেকেণ্ড জেনেৰেশ্যন বায়'ফুৱেল, ডেট ইজ বেম্বু বেছড ইথানল প্লেণ্ট আমি ষ্টাৰ্ট কৰিছোঁ ইন NRL।
আৰু ইয়াৰ পৰা সেই ইথানলখিনিয়ে গৈ গৈ আমাৰ পেট্ৰলৰ লগত মিক্স হ'ব এণ্ড সেইটো কাৰণে মে বি আমাৰ দাম অকণমান কমিব পাৰে ঠিক আছে চ' ছেপ্টেম্বৰ মাহত পলিপ্ৰপিলিন প্লেণ্ট জয়ন্ত হাজৰিকা ফ্লাইঅভাৰ আৰু ভূপেন ডায়েট 100 এই তিনিটাই ইভেণ্ট হৈছিলে মেইনলি চ' পলিপ্ৰপিলিন প্লেণ্ট এইটো NRLত আৰম্ভ হৈছিলে চ' তাৰ কাৰণে কি হ'ব 75,000 জবছ ক্ৰিয়েট হ'ব চ' দিছ ইজ আ জব ক্ৰিয়েশ্যন বুম এই প্লেনটোৰ কাৰণে পলিপ্ৰপিলিন ক'ত ইউজ হয় এইটো মষ্টলি প্লাষ্টিক পলিথিন অ'কে প্লাষ্টিক আৰু MSME চেক্টৰ পেকেজিং মেটেৰিয়েল মেডিকেল ইকুইপমেণ্ট অট'মোবাইল পাৰ্টছ হাউচ হোল্ড প্লাষ্টিক গুডছ এইবিলাক বনোৱা হয় থ্ৰু পলিপ্ৰপিলিন যেনেকৈ গাড়ীৰ ডেছবৰ্ড গাড়ীৰ যোনবিলাক ইণ্ডিকেটাৰ থাকে সেইবিলাক চব প্লাষ্টিকৰ নহয় জানো সেইবিলাক চব পলিপ্ৰপিলিন হয় মেডিকেল ইকুইপমেণ্ট এনেকৈ ইনজেকশ্যন চিৰিঞ্জ এইবিলাক প্লাষ্টিকৰ যোনবিলাক এইবিলাক পলিপ্ৰপিলিন পেকেজিং মেটেৰিয়েল তোমালোকে বিস্কুটৰ যোনখিনি পেকেটছ বিস্কুটৰ ভিতৰত যেনেকুৱা ট্ৰে এখন থাকে এইবিলাক চব পলিপ্ৰপিলিন অ'কে চ' এইটো থ্ৰু দিছ প্লেন কি হ'ব যে ইণ্ডিয়াৰ বাহিৰলৈ পলিপ্ৰপিলিনৰ কাৰণে ডিপেণ্ডেঞ্চি কমি যাব বেলেগ দেশৰ পৰা কিনিব দৰকাৰ কম হৈ যাব লগে লগে ইয়াত কি বুলি কয় ৰিজনেল ইণ্ডাষ্ট্ৰিয়েল গ্ৰ'থ হ'ব ঠিক আছে চ' এইটো ছেপ্টেম্বৰৰ ডেভেলপমেণ্ট অগষ্টত সাক্ষী এক্সপ্ৰেছটো আছাম ষ্টেট ৰুৰেল লাইভলিহুডছ মিছন চ' তোমালোকে ইয়াৰ পৰাই নোট ডাউন কৰি ৰাখিব লাগে সাক্ষী এক্সপ্ৰেছ ইজ আণ্ডাৰ আছাম ষ্টেট ৰুৰেল লাইভলিহুডছ মিছন য'ত ৰুৰেল উমেনক দিয়া হয় 2 হুইলাৰ্ছ ঠিক আছে ফৰ এছিষ্টিং ছেল্ফ হেল্প গ্ৰুপছত যদি এছিষ্ট কৰে যোনবিলাক মাইকী মানুহে তেওঁলোকক স্কুটিজ দিয়া হৈছিলে 9,000 স্কুটিজ দিয়া হৈছিলে সাক্ষীটো কি হয় তাৰ ওপৰত তোমালোকে জানিব লাগে আৰু এইবিলাক বস্তু লিখিব পাৰিব লাগে এইবিলাকে হয় বাজৱৰ্ডছ তোমালোকে যদি এক্সামত যদি তোমালোকে লেখা ছেল্ফ হেল্প গ্ৰুপছ যেতিয়া লিখিবা তাত যদি সাক্ষীৰ কথা মেনশ্যন কৰি দিয়া অট'মেটিকলি ইউ উইল গেট 1-2 এক্সট্ৰা মাৰ্ক বিকজ ডেট শ্ব'জ যে তোমালোকে ছেল্ফ হেল্প গ্ৰুপ যে সাক্ষীৰ লগত ৰিলেটেড হয় সেইটো কথা জানা ঠিক আছে ইচ বেনিফিচিয়াৰী অলছ' ৰিচিভ মান্থলি ট্ৰেভেল এলায়েন্স অফ 500 ফৰ ফুৱেল এণ্ড ৰিলেটেড এক্সপেঞ্চেছ চ' সাক্ষী এক্সপ্ৰেছৰ আণ্ডাৰত স্কুটিটো পাইছে লগতে 500 টকা মান্থলি পাব সেই স্কুটিখনত তেল ভৰাবৰ কাৰণে অ'কে যদি ছেল্ফ হেল্প গ্ৰুপছৰ লগত হেৰি থাকে ৰিলেটেড থাকে তেতিয়াহ'লে দে গেট দিছ স্কিম নেক্সট মুখ্যমন্ত্ৰী মহিলা উদ্যমিত্ৰ অভিযান এইটো ছেল্ফ হেল্প গ্ৰুপছৰ লগত ৰিলেটেড চ' ছেল্ফ হেল্প গ্ৰুপছ বুলি তোমালোকে এটা টপিক এটা বনাই পেলাই তাত চব সোমাই গৈ থাকিব লাগে সাক্ষী এক্সপ্ৰেছ মুখ্যমন্ত্ৰী উদ্যমিত্ৰ অভিযান আৰু বেলেগ কিবা যদি আছে সেইখিনিও সোমাই গৈ থাকিব লাগে কি কৰিছে গভৰ্ণমেণ্টে ছেল্ফ হেল্প গ্ৰুপছৰ কাৰণে তাৰ পৰাই তোমাৰ ওলাই যাব যদি কেনেবাকৈ যদি এছে এখন আহি যায় তেতিয়াহ'লে তোমালোকে গোটেই সেইবিলাক সোমাই দিব পাৰিবা গোটেইখিনি ছেল্ফ হেল্প গ্ৰুপছৰ বিষয়ে সোমাই দিব পাৰিবা অ'কে চ' ফাইনেন্সিয়েল এছিষ্টেঞ্চ উইথ এ চিট কেপিটেল অফ 10,000 চ' ইনিচিয়েল গ্ৰাণ্ট 10,000 দিয়ে তাৰপিছত 25,000 আৰু তাৰপিছত যদি দৰকাৰ হয় তেতিয়া 50,000 আৰু দিব টাৰ্গেট বেনিফিচিয়াৰিজ 30 লাখ প্লাছ মানুহক দি আছে মাইকী মানুহক দি আছে ফৰ মহিলাক দি আছে ফৰ আণ্ডাৰ দিছ মুখ্যমন্ত্ৰী মহিলা উদ্যমিত্ৰ অভিযান ঠিক আছে এলিজিবিলিটি আধাৰ লিংক বেংক একাউণ্ট থাকিব লাগে ছেল্ফ হেল্প গ্ৰুপছৰ হেৰি হ'ব লাগে আৰু কিন্তু ফেমিলি চাইজ লিমিট থাকিব লাগে ফেমিলি চাইজ লিমিট মানে যদি দুটাতকৈ বেছি ল'ৰা ছোৱালী হয় তেতিয়া কিন্তু নাপায় চ' ফেমিলি ৰেষ্ট্ৰিকশ্যনছ আছে কিন্তু যদি 8টা ল'ৰা ছোৱালী 9টা ল'ৰা ছোৱালী কাৰোবাৰ যদি থাকে নাপায় গম পাইছে অ'কে আৰু এনৰলমেণ্ট অফ গাৰ্ল চিলড্ৰেন এণ্ড স্কুল সেইটো চাই যদি ফেমিলিত ছোৱালী আছে ছোৱালীকেইজনীয়ে স্কুলত যায় নাযায় সেইটো প্ৰুফ লাগিব যদি নাযায় তেতিয়াহ'লে নাপায় এইটো স্কিম ল'ৰাটো নগ'লেও ল'ৰাটো কাম নাই ল'ৰাটোৱে এটা সময়ত কি কৰিব এটা সময়ত সি পলুৱাইহে আনিব আৰু হয় নাই
ল'ৰাটো নগ'লে হ'ব কিন্তু গাৰ্ল চাইল্ড যাব লাগিব ঠিক আছে তাৰপিছত চ' লাচিত বৰফুকন পুলিচ একাডেমি এইটো ইমান ইম্পৰ্টেণ্ট নহয় বাট গোৱাৰ পৰা আহি পেলাই 700 ৰিক্ৰুটছে আহি পেলাই লাচিত বৰফুকন পুলিচ একাডেমিত আহি পেলাই ট্ৰেইনিং কৰিলে মানে চোৱা এইটোৰ পৰা এইটোৱে এই নিউজটোৰ পৰা এইটোৱে গম পোৱা যায় যে অসমৰ যোনখিনি ট্ৰেইনিং ইনষ্টিটিউটছ আছে বা ট্ৰেইনিং একাডেমি আছে সেইখিনিও বহুত ৱৰ্ল্ড ক্লাছ হয় ৱৰ্ল্ড ক্লাছ ইন দ্য চেন্স লাইক বাহিৰৰ ষ্টেটছৰ পৰা আহি পেলাই ইয়াত ট্ৰেইনিং কৰিব আহে মানে ইমান ভাল হয় ইমান ফেচিলিটিজ আছে সেইকাৰণেহে আহিছে নহ'লে কিয় আহিব হয় নহয় চ' ইয়াৰ পৰা এইখিনি কথা লিখিব পাৰা বাকী ইমান ইম্পৰ্টেণ্ট নহয় নেক্সট নতুন ৰাজভৱন বনালে এইটো তোমালোকে চাই ল'বা জুলাই এক্সপেনশ্যন অফ পুৰবী প্লেণ্ট পুৰবী গাখীৰৰ যোনটো প্লেণ্ট আছে প্ৰেছিং প্লেণ্ট সেইটো আৰু এক্সপেণ্ড কৰিলে টু 3 lakhs লিটাৰ পাৰ ডে ঠিক আছে ভাগদত্ত ফ্লাইঅভাৰ 2 ইনগ্ৰেট কৰিলে একুৱাটেক পাৰ্ক ইণ্ডিয়াজ ফাৰ্ষ্ট একুৱাটেক পাৰ্ক এট সোণাপুৰ এইটো বহুত ইম্পৰ্টেণ্ট প্ৰিলিমছ বেছড কুৱেশ্যন হ'ব পাৰে ৱেৰ ইজ ইণ্ডিয়াজ ফাৰ্ষ্ট একুৱাটেক পাৰ্ক এট সোণাপুৰ ফৰ টু ডেভেলপ টু এম্পাৱাৰ ফিছ ফাৰ্মাৰ্ছ উইথ এডভান্স একুৱাকালচাৰেল টেকনিক্স অ'কে একুৱাটেক মানে মষ্টলি কেনেকৈ ফিছ ৰিয়াৰিং কৰিব পাৰে ফিছ ৰিয়াৰিং প্ৰেক্টিচেছ মডাৰ্ণ প্ৰেক্টিচেছ সেইখিনি বস্তু তাত শিকাব ঠিক আছে আৰু ADR হেৰি দিছিলে ন জুলাইত জবছ জুনত হাইলাকান্দিত ইভিকশ্যন ষ্টাৰ্ট হৈছিলে আৰু ইভিকশ্যন কৰিছিলে পাইকান আৰু হাছিলা বিল এভিকশ্যন চ' জুনত মষ্টলি এভিকশ্যনে হ'ল কিন্তু চোৱা এই নামবিলাক যোনবিলাক নিউজত আছে এনেকৈ হাছিলা বিল এতিয়া ক'ত আছে ইট ইজ ইন গোৱালপাৰা অ'কে কিয় ইম্পৰ্টেণ্ট হয় হাছিলা বিল গোৱালপাৰাত আৰু কিবা বিল আছে নেকি চ' এইটো চোৱা ব্ৰহ্মপুত্ৰৰ এইখিনিত আছে দিছ ইজ হাছিলা বিল ঠিক আছে এইখন গোৱালপাৰা দিছ ইজ গোৱালপাৰা গোৱালপাৰা টাউন অ'কে আৰু একদম ব্ৰহ্মপুত্ৰৰ কাষতে আছে হাছিলা বিল অ'কে আৰু বহুত ধুনীয়া হয় এনেকৈ পদুম ফুল ফুলি থাকে আৰু ব্ৰহ্মপুত্ৰৰ ফ্লাড প্লেনৰ লগত কানেক্টেড হয় কেতিয়াবা ব্ৰহ্মপুত্ৰৰ ফ্লাড হ'লে ফ্লাডটো এফালে গুচি আহে অ'কে চ' ডেট ইজ ৱাই ইট ইজ ইম্পৰ্টেণ্ট চ' ইয়াৰ লগত তোমালোকে এইটো চাই থ'ব লাগে যে গোৱালপাৰাত আৰু বেলেগ কি বিল আছে কি বিল আছে জানানে উৰপাত বিল আছে চ' এই বিল যদি নিউজত আছে সেই বিলছবিলাক চব ইম্পৰ্টেণ্ট হয় আগতে আহিছে APSCত এবাৰো আহিব পাৰে ঠিক আছে মেচ দ্য বিলছ উইথ দেয়াৰ ডিষ্ট্ৰিক্টছ এনেকুৱা দিব অ'কে ইণ্ডোৰ ষ্টেডিয়াম গোলাঘাট জুনত এইখিনি আৰু হ'ল মে'ত পাহালগামৰ এটেক হৈছিলে তাত এইড দিছিলে তাৰপিছত MOU এক্সচেঞ্জ ষ্টেট ড্ৰাগ টেষ্টিং লেব আৰু বড়োফা ট্ৰিবিউট চ' দিজ আৰ জাষ্ট নৰ্মেল ৰেণ্ডম হেৰি হৈছিলে আৰু এপ্ৰিল এতিয়া চোৱা এপ্ৰিলত ইনগ্ৰেশ্যন কৰিছিলে 2 ষ্টেচুজ অফ ফাৰ্ষ্ট কাৰ্বি কিং এণ্ড কুইন চ' চিন্স এইটো নিউজত আছিলে ইউ শ্বুড ন' about the first কাৰ্বি কিং চ' ফাৰ্ষ্ট কাৰ্বি কিঙৰ নাম আছিলে ৰেং বংহম আৰু তেওঁৰ আণ্ডাৰতে একচুৱেলি পলিটিকেল লিডাৰশ্বিপ অফ দ্য কাৰ্বি পিপল ষ্টাৰ্ট হৈছিলে মানে ৰাজনীতিক শাসন তেওঁৰ পৰা ষ্টাৰ্ট কৰিছিলে আৰু লগতে তেওঁ গোটেই বেলেগ ক্লেন্স আছিলে বেলেগ কাৰ্বি ট্ৰাইবছৰ মাজতো বেলেগ ক্লেন থাকে বেলেগ ফেমিলিজ থাকে বাট সেই ক্লেন্সখিনিক সেই ফেমিলিজখিনিক ইউনাইট কৰিছিলে তেওঁ ফাৰ্ষ্ট গোটেইখিনি যে আমি চব একেলগে হৈ পেলাই আমিয়ে কাৰ্বি ৰেচ হয় আমিয়ে কাৰ্বি কিংডম হয় সেই বস্তুটো আৰম্ভ কৰিছিলে ৰেং বংহম অ'কে আৰু ৰয়েল লিনিয়েজ ষ্টাৰ্ট হৈছিলে বিকজ তেওঁৰ তাৰ পৰাই মানে ৰজাৰ বংশটো আৰম্ভ হৈছিলে এতিয়াও কাৰ্বি আংলঙত ৰজা আছে মানে দে আৰ নট ৰিলেটেড টু দ্য কাৰ্বি অট'নমাছ কাউন্সিল সেইটো বেলেগ হয় বাট কাষ্টমাৰী ৰজা ৰাণী এতিয়াও আছে এতিয়াও সেই ৰয়েল মানে সিহঁতৰ যোনটো য'ত
পেলেচটো ৰয়েল পেলেচ এটা আছে য'ত ৰজা ৰাণী থাকে অফিচাৰ্ছো আছে সেই আগৰ দিনৰ যেনেকৈ জেনেৰেল প্ৰাইম মিনিষ্টাৰ প্ৰিষ্ট সেইখিনি এতিয়াও আছে হামৰেনৰ ওচৰত আছে অ'কে তাৰপিছত কাৰেং ৰংপি শ্বি ৱাজ দ্য ফাৰ্ষ্ট কাৰ্বি কুইন আৰু ৰেং বংশমৰ পত্নী আছিলে আৰু তেওঁৰ আণ্ডাৰত women's dignity or women's progressiveness in the Karbi society she is credited okay because cultural influence asile aru Karbi customs and rituals blak teo dhori rakhibo parisile he karone eonlukor statue inaugurate korisile in April thik ase so this is a very important part এতিয়া লীলা গগৈ নীলামণি ফুকন ফ্লাইঅভাৰ ইনগ্ৰেট কৰিছিলে ইন ডিব্ৰুগড় এতিয়া তেওঁলোক কোন আছিলে সেইটো জানা বহুত ইম্পৰ্টেণ্ট ফাৰ্ষ্ট লীলা গগৈ তেওঁ চেৰেকপৰ হাতীমূৰীয়া গাঁও শিৱসাগৰত জন্ম হৈছিল এণ্ড হি ৱাজ এ ৰাইটাৰ এডুকেশ্যনিষ্ট হিষ্ট্ৰিয়ান এণ্ড ষ্টৰী ৰাইটাৰ ইন আছামিজ লিটাৰেচাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ HOD আছিলে অ'কে আৰু তেওঁ লিখা কিছুমান ৱৰ্কছ সোণতৰা খৰাশিয়ালৰ বিয়া পনাকণৰ সাপন ঘেৰঘেৰীৰ বাছ বেবেৰিং চিঠি অ'কে দিজ আৰ চাম অফ হিজ লিটাৰী ৱৰ্কছ আৰু হিষ্টৰিকেল একাডেমিক ৱৰ্কছ বুৰঞ্জীয়ে পৰাশৰ নগৰ লাচিত বৰফুকন অসম জাতি আৰু অসমীয়া সংস্কৃতি অসমৰ সংস্কৃতি বুৰঞ্জীবিলাক তেওঁ মষ্টলি কম্পাইল কৰিছিল হেৰি কৰিছিল এক্সপ্ল'ৰ কৰিছিল চ' তেওঁৰ নামত সেইকাৰণে সেই ফ্লাইঅভাৰটো নাম দিয়া হৈছে এলং উইথ হিম নীলমণি ফুকন চ' হি ৱাজ এ জ্ঞানপীঠ এৱাৰ্ডি তেওঁ ফেমাছ চবতছে আছিলে চুৰিয়াহানি নামি আহেদি নদীয়েদি এইটো ইয়াৰ কাৰণে হেৰিও পোৱা হৈছে তেওঁ জ্ঞানপীঠ এৱাৰ্ডো পাইছিলে অ'কে গোলাপী জামুৰ লগ্ন কবিতা মানস প্ৰতিমা জ্ঞানপীঠ এৱাৰ্ড পাইছিলে 2020 সাহিত্য একাডেমি এৱাৰ্ড পাইছিলে 1981ত পদ্মশ্ৰী পাইছিলে 1990ত সাহিত্য একাডেমি ফেলোশ্বিপ 2002 আছাম ভেলী লিটাৰেচাৰ এৱাৰ্ড 1997 ঠিক আছে তো ইমানখিনি এৱাৰ্ড পোৱা মানুহ সেইকাৰণে তেওঁৰ নামতো এই ফ্লাইঅভাৰটোৰ নাম দিয়া হৈছিলে চ' এপ্ৰিলত আৰু গুৱাহাটী কনভেনশ্যন চেণ্টাৰ এটা আৰম্ভ কৰিছে গুৱাহাটী কনভেনশ্যন চেণ্টাৰ সেইটো ষ্টাৰ্ট কৰিছে ৱৰ্ল্ড ক্লাছ চেণ্টাৰ ফৰ বুষ্টিং ইভেণ্টছ কালচাৰ এণ্ড বিজনেছ টুৰিজম ইন আছাম নেক্সট প্ৰিজাৰ্ভিং সত্ৰ এতিয়া এইকেইটা সত্ৰৰ কথা তোমালোকে ভালকৈ জানিব লাগে বিকজ নিউজত আছিলে শ্ৰী শ্ৰী শংকৰদেৱ থান পাটবাউচী সত্ৰ এণ্ড শ্ৰী শ্ৰী দামোদৰ গুৰু আদিধাম বিকজ এইকেইটা ডেভেলপমেণ্টৰ কাৰণে স্পেচিয়েল পেকেজেছ দিয়া হৈছে স্পেচিয়েল ইনিচিয়েটিভছ লোৱা হৈছে ফৰ দ্য ডেভেলপমেণ্ট অফ দিজ সত্ৰছ অ'কে শ্ৰী শ্ৰী শংকৰদেৱ থান পাটবাউচী সত্ৰ এণ্ড শ্ৰী শ্ৰী দামোদৰ দেৱ গুৰু আদিধাম ঠিক আছে চ' এবাউট শ্ৰী শ্ৰী শংকৰদেৱ সত্ৰ পাটবাউচী সত্ৰ ইজ অলছ' ন'ন এজ শ্ৰী শ্ৰী শংকৰদেৱ থান আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ইয়াত হেৰি কৰিছিলে ইনগ্ৰেট কৰিছিলে আৰু তেওঁ ইয়াত এৰাউণ্ড 18 years থাকিছিলে এণ্ড 18 years and 6 months কাৰণে থাকিছিলে আৰু য'ত বহুত বৰগীত কম্প'জ কৰা হৈছিলে ইয়াত আৰু it became a hub for Vaishnavite culture renaissance আৰু তাত footprints আছে many prints and personal items related to Shankardev's life and work এই সত্ৰটোত অ'কে ভৰি চিন আছে মেনুস্ক্ৰিপ্টছ আছে সাঁচিপাতত লিখা আৰু পাৰ্চনেল আইটেমছ তেওঁৰ কিছুমান বস্তুও আছে শংকৰদেৱে ব্যৱহাৰ কৰা কিছুমান বস্তুও আছে ঠিক আছে Similarly, যদি আমি চাওঁ about শ্ৰী শ্ৰী দামোদৰ দেৱ গুৰু আদিধাম
চ' এইটো পাটবাউসীত আছে আৰু শংকৰদেৱ আৰু দামোদৰদেৱ তেওঁলোকে যদিও দুজনে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল, দামোদৰদেৱে বৈষ্ণৱ ধৰ্মৰ ব্ৰাহ্মণিকেল যোনবিলাক অকণমান হেৰি আছিলে সেইটো আনিছিলে, ব্ৰাহ্মণিকেল ৰাইটছ এণ্ড ৰিচুৱেলছ উইথ ডিভ'চনেল প্ৰেক্টিচেছ, সেইটো আকৌ ইনকৰ্পৰেট কৰি দিছিলে ইন বৈষ্ণৱ ৰিলিজন। সেইটো দামোদৰদেৱে কৰা, যোনবিলাক ফলোৱাৰ্ছ অফ দামোদৰদেৱ সিহঁতে সেইটো মতে ফ'ল' কৰে। অ'কে, চ' ইটছ ন'ন এজ আদিধাম। অৰিজিনেল এয়াৰপৰ্ট ৱাজ হিষ্ট্ৰিকেল চিগনিফিকেণ্ট। চ' এতিয়া তেওঁ থকা জেগা আছিলে এই জেগাটুকুৰা, যোনটো সত্ৰ হেৰি কৰিব বুলি কৈছে, ৰেন'ভেট কৰিব বুলি কৈছে, তেওঁ এতিয়া থকা জেগা আছিলে। ঠিক আছে, চ' এই দুটা সত্ৰৰ বিষয়ে তোমালোকে অকণমান চাই ল'বা। মাৰ্চত these were the most housing for all, Prime Minister Awas Yojana গ্ৰামীণৰ আণ্ডাৰত ঘৰ বনাই দিছিলে, ঘৰ লৈছিলে। 3.88 lakh people receive pakka houses, okay, under PM Awas Yojana গ্ৰামীণ। Advantage Assam 2.0, so February Advantage Assam 2.0, Advantage Assam 2.0 কি হয়? Advantage Assam 2.0 কি হয়? Advantage Assam ইনভেষ্টাৰ সামিট। চ' অসমলৈ মাতিছিলে বেলেগ বেলেগ ইনভেষ্টাৰ্ছ আহি পেলাই সিহঁতক চাব কৈছিলে যে অসমত কি কি অপৰচুনিটিজ আছে, সিহঁতে কিমান ইনভেষ্ট কৰিব বিচাৰিছে। ইটছ লাইক আহি পেলাই তহঁতে চাই যা ক'ত ক'ত তহঁতে ইয়াত বেপাৰ কৰিব পাৰ। অ'কে, চ' ইটছ লাইক দেট এডভান্টেজ আছাম 2.0। ফেব্ৰুৱাৰীত ঝুমুৰ বিনন্দিনী ডেন্স it occurred, okay, 200 years of Assamese tea industry actually celebration হয় এইটো। okay, so ইয়াত mostly টি ট্ৰাইবছ যোনটো আছে অসমৰ টি ট্ৰাইব কমিউনিটিৰ মানুহখিনিয়ে অংশগ্ৰহণ কৰিছিলে, তেওঁলোকৰ নৃত্য হয় এইটো। আৰু এই এবাউট এ টি ট্ৰাইব কমিউনিটি, এই বৰ্তমান অসমত যোনটো টি ট্ৰাইব আছে তাত বহুত বেলেগ বেলেগ ট্ৰাইব কাষ্ট গ্ৰুপছ আছে which were brought in by the British from central India, especially Munda, Santhal, Oraon, Kharia, Gon, Bhumji and others. আৰু তেওঁলোকৰ একচুৱেলি মাল্টিপল লেংগুৱেজেছ আছে, কিন্তু ইয়াত আহি পেলাই দে হেভ ফৰ্ম ওৱান কমন লেংগুৱেজ যোনটো দি পেলাই চবে কথা পাতে। অ'কে, চ' ঝুমুৰ ডান্স অৰিজিনেট ফ্ৰম দ্য সাধাৰণ এথনো-লিংগুইষ্টিক গ্ৰুপ অফ দ্য ছোটা নাগপুৰ ৰিজন। আৰু মষ্টলি টুচু পূজা আৰু কৰম পূজাৰ লগত সময়ত এই নাচটো সিহঁতে নাচে, ঝুমুৰ। ঠিক আছে, চ' ঝুমুৰ ডান্সৰ বিষয়ে অকণমান জানিব লাগে। ইভেন এইটো বছৰতো বাগৰুম্বাও হৈ গ'ল, এতিয়া বাগৰুম্বৰ কথাও তোমালোকে জানিব লাগে। বিকজ আই থিংক চ' APSCত এই বিহু পাৰফৰ্মেঞ্চটোৰ কথা আহিছিলে 24ত আহিছিলে। চ' এইবাৰো আহিব, বাগৰুম্বাও আহিব। অ'কে, চ' দিজ আৰ ভেৰি ইম্পৰ্টেণ্ট। কাম্পাকলা বটলিং প্লেণ্ট এটা খুলিলে, আছাম এছেম্বলি বড়োলেণ্ডত ছেশ্যন এটা কৰিছিলে, বড়োলেণ্ডত। অ'কে, ফাৰ্ষ্ট টাইম বড়োলেণ্ড BTCত অসম এছেম্বলি হেৰি কৰিছিলে। নাও দিছ ইজ ওৱান মোৰ ইম্পৰ্টেণ্ট নিউজ এবাউট, নিউজ মানে কি, নিউজৰ পৰাই বহুত ইনফৰমেশ্যন ল'ব পাৰে যিহেকে। চ' ৰাভা ৰজা বীৰ পৰশুৰাম, তেওঁৰ ষ্টেচু এটা বনোৱা হৈছিলে। এতিয়া বীৰ পৰশুৰাম কোন হয়? চ' তেওঁ মোগল এক্সপেনশ্যন ৰখাইছিলে, মোগলছবিলাকৰ আগেইনষ্টে তেওঁ হি টুক আৰ্মছ আগেইনষ্ট দ্য মোগলছ, আৰু মোগলছবিলাকক তেওঁ ৰখাব চেষ্টা কৰিছিলে। আৰু তেওঁৰ যোনখিনি ভূমিকা, সেইটোৱে অসমৰ যোনখিনি ট্ৰাইবেল ৰেজিষ্টেঞ্চ সেইটো বস্তু দেখাইছিলে যে অসমৰ যোনখিনি সেইটো সময়ত ট্ৰাইবছ আছিলে, তেওঁলোকেও যে বাহিৰৰ দেশৰ পৰা আক্ৰমণ কৰা যোনবিলাক ফৰেনাৰ্ছ সিহঁতক বাধা দিছিলে, সেইটো বস্তু ইট ইজ হাইলাইটেড থ্ৰু হিজ ছেক্ৰিফাইচেছ। অ'কে,
So Rabha community one of the most unsung heroes আছে যেনেকৈ চোৱা every tribe of Assam they have their own heroes যেনেকৈ যদি তিৱা চোৱা তিৱা ট্ৰাইবৰ হ'ল জংগাল বলাও অ'কে বড়ো ট্ৰাইবৰো আছে মই শিখনা জোৱালো ইজ এ বড়ো হিৰো চিমিলাৰলি ৰাভা ট্ৰাইবৰ ৰাজা বীৰ পৰশুৰাম so the main purpose of these statues বা এই এনেকুৱা ধৰণৰ যোনখন মেমৰিয়েলছ বনোৱা এইটোৱে হয় যে in general all over Assam people should know about them যেনেকৈ চুতীয়া কিংডমৰ আমি সতী সাধনীৰ কথা জানো হয় নহয় কিন্তু আৰু বেলেগো হিৰো থাকিব পাৰে চ' তেওঁলোকৰ কথাটো আমি নাজানো চিমিলাৰলি মিচিং ট্ৰাইবৰো কোনোবা হিৰো আছে চাগে আমি এতিয়ালৈকে নাজানো এতিয়ালৈকে তেওঁলোকৰ হেৰি বনোৱা নাইকিয়া মূৰ্তি বনোৱা নাইকিয়া যেতিয়া বনাব তেতিয়া আমি গম পাম সেনেকুৱা নিচিনা বস্তুটো অ'কে So next Rabha Asang AC Secretariat Building and E-Library আৰু Rabha Asang Autonomous Council to এইটো অলৰেডি আছে for 40 members আছে so এইটোৰ ইনগ্ৰেশ্যন হৈছিলে মডাৰ্ণাইজিং ষ্টেট জুখন নতুনকৈ মডাৰ্ণাইজ কৰাৰ কথা আছে ষ্টেট জু যোনটো গুৱাহাটীত আছে ফ'কাছ আছাম জাপান চ' এইটো CM ফ্লাইটৰ সেইটো তাৰ আগতে CM তেওঁলোক গৈ পেলাই অসমত জাপানত গৈ পেলাই কথা পাতি আহিছিলে যে কেনেকৈ জাপান আৰু অসমৰ কানেকশ্যনছ হ'ব পাৰে অ'কে চ' মেজৰ এতিয়া বৰ্তমান জাপানিজ বেক্স প্ৰজেক্ট কি আছে চোৱা ধুবুৰী ফুলবাৰী ব্ৰিজ ৱাটাৰ ছাপ্লাই এণ্ড আৰ্বান ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰচেছ এইবিলাক জিকা হ'ল জাপান ইণ্টাৰনেশ্যনেল কোঅপাৰেশ্যন এজেঞ্চি আৰু জিকাৰ আণ্ডাৰতে গোটেই প্ৰজেক্টছবিলাক চলি আছে অ'কে ধুবুৰী ফুলবাৰী ব্ৰিজ ৱাটাৰ ছাপ্লাই এণ্ড আৰ্বান ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্টছ ইন গুৱাহাটী আছাম ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট ভিজন অ'কে ৱৰ্ক ফৰ ফৰেইন লেংগুৱেজ এণ্ড স্কিল লিংকেজেছ এইটো যোনটো CM ফ্লাইটৰ কথা কৈছোঁ এইকেইটা চ' এইকেইটা অলৰেডি জাপানৰ লগত ইনিচিয়েটিভছ লৈ পেলাই অসমে চলি আছে ইণ্ডিয়াৰ নহয় অসম আৰু জাপানৰ ডাইৰেক্ট ইনিচিয়েটিভছ অ'কে চ' এইকেইটা ইনিচিয়েটিভছ অসম আৰু জাপানৰ মাজত এতিয়াও চলি আছে ঠিক আছে চ' দিছ ইজ অল এবাউট দ্য ৰিকেপ এক বছৰ 2025ত কি হৈছিলে অ'কে এইখিনি নিউজটো পালাই কিন্তু ইয়াৰ উপৰিও তোমালোকে নিজে ইয়াৰ ভিতৰে খুচৰিব লাগে চ' এইখিনি অলৰেডি CMত শ্বেয়াৰ কৰা হৈছে মানে চ' বেছিভাগ ইম্পৰ্টেণ্ট বস্তু কাভাৰ্ড হৈ গৈছে আদাৰ দেন ডেট যোনবিলাক নিউজত থাকে সেইখিনি তোমালোকে কভাৰ কৰিব লাগিব ঠিক আছে